নমস্কাৰ, মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যদি আমাৰ প্ৰতিদিনে টোপনি 6 ঘণ্টা বা তাতোকৈ কম সময়ৰ কাৰণে হয় তেতিয়াহ'লে আমাৰ দেহত কেনেকুৱা সমস্যাই দেখা দিব পাৰে। আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক টোপনি কম হোৱাৰ ফলত হ'ব পৰা এনেকুৱা 5টা ভয়ানক ৰোগৰ বিষয়ে ক'ম যিটো কাইলৈকে আপোনাৰ লগতো হ'ব পাৰে। আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকক। বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ব্যস্ত জীৱনত কামৰ হেঁচাত বা ৰাতি বেছি দেৰিলৈকে মোবাইল চাই পেলাই আমি টোপনি ক্ষতি কৰোঁ। আমি ভাবো 6 ঘণ্টা শুলে হৈ যায়, কিন্তু বন্ধুসকল এইটো একেবাৰে ভুল ধাৰণা। ঠিক যেনেকৈ আপোনালোকৰ মোবাইলটো চলিবলৈ চাৰ্জৰ প্ৰয়োজন, এখন গাড়ী চলিবলৈ পেট্ৰলৰ প্ৰয়োজন, ঠিক তেনেকৈ আমাৰ দেহটো চলিবলৈ প্ৰতিদিনে 7 পৰা 8 ঘণ্টা টোপনিৰ প্ৰয়োজন। সেয়েহে আমি প্ৰতিদিনে 7 পৰা 8 ঘণ্টা পৰ্যন্ত টোপনি যাবলৈ চেষ্টা কৰিব লাগে। আৰু যদি আপোনালোকৰ প্ৰতিদিনে টোপনি 6 ঘণ্টা বা তাতোকৈ কম সময়ৰ কাৰণে হয় তেতিয়াহ'লে আপোনালোকৰ এই 5টা সমস্যা হ'ব পাৰে। 1 নম্বৰ সমস্যাটো হৈছে টোপনি কম হ'লে আমাৰ মগজুৰ ক্ষমতা কমি যায়। আমাৰ মগজুৱে ভালকে জিৰণি নাপায়। ইয়াৰ ফলত আপোনাৰ কিবা কিবি কথা মনত ৰাখিবলৈ অসুবিধা হয়। ছাত্ৰ ছাত্ৰীসকলে পঢ়াত মন বহুৱাব নোৱাৰে আৰু লগতে কিছুমান সৰু সৰু কথাতে খং উঠিবলৈ আৰম্ভ কৰে। আৰু 2 নম্বৰ সমস্যাটোৰ বিষয়ে শুনিলে আপুনি আচৰিত হ'ব, আৰু সেইটো হৈছে যে টোপনি কম হোৱাৰ ফলত আমাৰ ওজন বৃদ্ধি হয়। এতিয়া আপোনালোকে হয়তো ভাবিছে যে টোপনি কম হ'লে মানুহ ক্ষীণ হৈ যায়, ওজন কেনেকৈ বৃদ্ধি হয়? তেতিয়াহ'লে শুনক, টোপনি কম হোৱাৰ ফলত আমাৰ ভোক লগা হৰমনটোৰ মাত্ৰা বাঢ়ি যায়। ইয়াৰ ফলত আমি যিকোনো ধৰণৰ জাংক ফুড খাবলৈ আৰম্ভ কৰোঁ আৰু ইয়াৰ ফলতে আমাৰ ক'ব নোৱাৰাকে ওজন বৃদ্ধি হয়। 3 নম্বৰ সমস্যাটো হৈছে আমাৰ শৰীৰৰ ইমিউনিটি কমি যায়। মানে আমাৰ শৰীৰটোৰ বেমাৰৰ লগত যুঁজিবলৈ শক্তি কমি যায়। আমি শুই থকাৰ সময়ত আমাৰ শৰীৰটোৱে বেমাৰৰ লগত যুঁজিবলৈ শক্তি সঞ্চয় কৰে। আৰু যদি আমি টোপনি কমকে মাৰো তেতিয়াহ'লে আমাৰ দেহটোৱে ভালকে শক্তি সঞ্চয় কৰিব নোৱাৰে, যাৰ ফলত আমাৰ বেমাৰৰ লগত যুঁজিবলৈ শক্তি কমি যায় আৰু ফলত আমাৰ সঘনাই চৰ্দি জ্বৰ আৰম্ভ কৰে। চতুৰ্থতে হ'ব পৰা সমস্যাটো হৈছে আমাৰ হৃদৰোগৰ আকাংক্ষা বাঢ়ি যায়। দীৰ্ঘদিন ধৰি আমাৰ টোপনি কম হ'লে আমাৰ ব্লাড প্ৰেছাৰ বাঢ়ি যাব পাৰে, ফলত আমাৰ যিকোনো ধৰণৰ হৃদৰোগৰ সমস্যা হ'ব পাৰে। 5ম সমস্যাটো হৈছে আমাৰ সৌন্দৰ্য নষ্ট হোৱা, মুখমণ্ডল কলা হ'বলৈ আৰম্ভ কৰা। বিউটি স্লিপ কথাষাৰ মিছা নহয়। টোপনি কম হ'লে আমাৰ চকুৰ তলত কলা ৰং পৰিব পাৰে, যাক আমি ডাৰ্ক চাৰ্কল বুলিও কওঁ, আৰু কম সময়তে আমাক বুঢ়া যেন লগা হয়। আৰু লগতে আমি যিদিনাখন ৰাতি টোপনি ক্ষতি কৰোঁ সেইদিনা ৰাতিপুৱা আপোনালোকে দেখা পাব যে আপোনালোকৰ গেছৰ সমস্যা হৈছে, ভালকে পায়খানা হোৱা নাই, আৰু লগতে আপোনালোকৰ মনটো একো কাৰণ নোহোৱাকে ভাল লাগি নাথাকে। সেইবাবে আমি প্ৰতিদিনে ভালকে টোপনি যাবলৈ চেষ্টা কৰিব লাগে। মানে 7 পৰা 8 ঘণ্টা প্ৰতিদিনে টোপনি যাবলৈ চেষ্টা কৰিব লাগে। এতিয়া আমি জানো হওক ইয়াৰ সমাধান কি। ভয় নাখাব, মাত্ৰ সচেতন হওক। ভাল টোপনিৰ বাবে আজিৰ পৰা এই 4টা নিয়ম মানি চলিবলৈ চেষ্টা কৰক। 1 নম্বৰটো হৈছে ৰাতি শোৱাৰ 1 ঘণ্টা আগত মোবাইল ফোন বা লেপটপ ব্যৱহাৰ কৰাটো এৰি দিয়ক। 2 নম্বৰটো হৈছে শোৱাৰ পৰা উঠাৰ এটা নিৰ্দিষ্ট সময় বনাই লওক। 3 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগত বেছি গধুৰ খাদ্য নাখাব, আৰু খাদ্য খাই পেলাই আপোনালোকে লগে লগে শুবলৈ নাযাব, অলপ খোজ কাঢ়ি পেলাইহে শুব। আৰু 4 নম্বৰটো হৈছে একেবাৰে গুৰুত্বপূৰ্ণ, আপোনালোকে খোৱাৰ আগতে কফি বা চাহ খোৱাৰ পৰা বিৰত থাকক। বন্ধুসকল, মনত ৰাখিব টোপনি কোনো বিলাসিতা নহয়, ই আমাৰ জীয়াই থকাৰ কাৰণে অপৰিহাৰ্য। আপুনি প্ৰতিদিনে কিমান ঘণ্টা শুৱে বা কিমান ঘণ্টা শুবলৈ টাইম পায় আমাক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু লগতে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।